হে গাইজ নমস্কাৰ আৰু স্বাগতম চবকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। সদায় ফাৰ্ষ্টতে লিখিতই হ'লে যায়, মই ভাবোঁ লিখিত নকওঁ লিখিতই হ'লে যায়। বাৰু যি নহওক, মোৰ ইউটিউবৰ আৰু এটা ভিডিঅ'ত চবকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। তাৰোপৰি আজি কথাটো এনাহান মানে ভাইটি আৰু মই যাম কিবা এটা বিশেষ কামত ঘৰত মানে নলবাৰীত। ঘৰতো কাম এটা আছে আৰু নলবাৰী টাউনতো কাম এটা আছে আৰু বেলেগ এটা জেগাতো কাম এটা আছে। চ' ভাইটি আৰু মই যাম সেই নলবাৰীত কামটো কৰি পেলাই আৰু ঘূৰি আহিম। এতিয়া সময় হ'ল 10:05। ভাইটি গৈছে সাতগাঁৱৰ ফালে কিবা এটা কামত, সি আহক, আহি পাই যাম। মই অলে চলে ৰেডি মানে কমপ্লিট ৰেডি নহয় বাৰু। ওপৰত জেকেটটো পিন্ধিবা আছে, হাইনেক চাইনেক পিন্ধি লৈছোঁ, লং পেণ্ট চং পেণ্ট পিন্ধি ফিটিং একদম পূৰা। জেকেটটো পিন্ধিবা আছে, জোতাযোৰ পিন্ধিবা আছে, সি আহিলে জেকেট জোতা পিন্ধি পেলাই ওলাই যাম। বাকী ৰাস্তাত লগ পাই আছোঁ। আৰু আপোনালোকে কমেণ্ট কৰকচোন আপোনালোকৰ 31টো কেনে গেল, কাৰ কেনে গেল। এই চুলিগেলা চাউলি থাকিব লগা হৈছে, মায়ে তাৰমানে কোৱা হৈছে যে আব্দুল কালাম বুলি কোৱা হৈছে। সেইকাৰণে মই ক'বলৈ কেনে এটা লিজেণ্ড মানুহ আব্দুল কালাম, মানে চুলিখিনি যে ইনকে থাকিব লাগে, ইনকে পৰি আহে নহ'লে চুলিখিনি। তাৰপিছত ভাবিছোঁ মাঘ বিহুৰ আগে কাটিম বুলি, কাটিব লাগিব, নহ'লে অৱস্থা বেয়া হৈ গৈছে মোৰ, চুলিখিনি চম্ভালিব নোৱাৰা হৈ গৈছোঁ। কি ক'ম, ক'বাক লাগি একোৱেই নাই, ৰাস্তাত লগ পাম, ৰাস্তাত কথা পাতি যাম নেকি। আৰু তাৰোপৰি সিদিনা যি বাইকখন যি ধুলোঁ, সিদিনা মানে আপোনালোকে এইটো ভিডিঅ'তে দেখা পাবচোন, বাইকখন মই 31 তাৰিখে ধুইছোঁ। মানে বাইকখন যি ধুলোঁ, দুদিনত বাইকখন আৰু গোবৰ উঠিলে। দুখ লাগে না, এইটো আপা চলিগেলাই ফিল কৰিব, দুখ লাগে মানে। এক চিকুট যদি ৰাস্তাৰ পানীও যদি ছিটকি যদি পৰে, বহুত দুখ লাগে, মানে কলিজাৰ পৰা এক খণ্ড যোৱান পায়। বাৰু যি কি হওক, সেই ভাইটি আহি পাওক, হ'লে যে ৰাস্তাত লগ পাই আছোঁ, ৰাস্তাত একাপ চাহ খাব লাগিব, ঘুমটি ভাঙা নাই, এতিয়া ৰুমত চাহ তাহ নকৰোঁ, ৰাস্তাক লেগিন যাওঁ, ৰাস্তাক লেগিন যাই আপোনালোকক লগ পাই আছোঁ। তো বলক ডাইৰেক্ট ৰাস্তাত যাওঁ। গাইজ আজি মোটামুটি 2 মাহ মানৰ মূৰত এটা ভাল কাম কৰি আছোঁ, মানে কৰি নাই, কৰি আছোঁ। আপোনালোকে দেখি পাগলা হৈ যাব যে 1.5 মাহ 2 মাহ মানৰ মূৰত, আৰু সঁচাকৈ 2 মাহ মান হ'ল, 2 মাহ এইটো হৈছে দিয়ক মোটামুটি। ভাল কামটো কি কৰি আছোঁ জানো না? বেকগ্ৰাউণ্ডটো দেখি কিজানি গমে পাইছে, তথাপি দেখি দিওঁ ৰ'ব, এইটো ভাল কাম কৰি আছোঁ। আমাৰ কইনাক গা ধুৱাই আছোঁ। আজি কইনাক পূৰা চিকচিকীয়া কৰি দিব লাগিব, মাহ হালধি সানি পূৰা একদম চিকচিকীয়াকৈ গা ধুৱাব লাগিব। গা ধুৱাই পেলাই চব চিকচিকা হৈ যাব না, হোৱাৰ পিছত চেইনডালত অলপমান গ্ৰীচ মাৰিব লাগিব, নহ'লে ড্ৰাই হৈ গ'লে বিৰাট দিগদাৰ। পিছত বেছি ড্ৰাই হৈ গ'লে ধুলাবাৰ লগা কট মট চাউণ্ড উঠে। গতিকে বাইকখন ধুই লওঁ, ধোৱাৰ পিছত কি ধুনীয়া হৈ যাব, সেই বস্তুটো চায়ে ভাল লাগে। আৰু কৰিব লগা কামটো বহুত আছে, পিছফালৰ মাৰ্কেটটো ফাটি আছে, সেইটো বদলাব লগা আছে, কিন্তু এতিয়া অলপমান মহাত্মা গান্ধী পাৰ্মিশ্যন দিয়া নাই, মহাত্মা গান্ধী পাৰ্মিশ্যন দিলে সেইটোও কৰিব লাগিব। এই বস্তুটো চাই কিন্তু আপা চলিগেলাই বেলেগ এটা মজা পায়। নিজে গা নোধোৱাকৈ থাকিব পাৰে ঠাণ্ডাৰ দিনত, কিন্তু নিজৰ বাইক নিজৰ গাড়ীক গা ধুৱাবই ধুৱাব। হয়নে নহয় গাইজ, চলিহাত কমেণ্ট কৰচোন, হয়নে নহয়? গাইজ বাইকখনক গা ধুৱাই দিয়া হ'ল, এতিয়া মাহ হালধি সানি আছে। মাহ হালধি মানে হৈছে পলিচ। এই বগা বগা যিগিলাখান দেখিছে, এইগিলা পলিচ। সেইগিলা একো লেতেৰা বস্তু নহয়, এইগিলা পলিচ, সেইগিলা মাহ হালধি। কইনাক গা ধুৱালে যেনেকৈ মাহ হালধি সানি দিয়ে, মাহ হালধি এতিয়া বৰ্তমান মাহ হালধি লগাই আছে। মাহ হালধিৰ লগতে আৰু ভালকৈ আৰু ঘঁহিব, চিকচিকা হৈ যাব। গতিকে চাব লাগিব এতিয়া কি হয়। আপোনালোকে মোৰ কইনাটোক বৰ্তমান চাব বিচাৰে নেকি? অলপ আগতে যে দেখিছিলোঁ মাহ হালধি দি গা ধুৱাই দিছিলোঁ, কইনাটোক মই এতিয়া লৈছোঁ অলপমান পথাৰৰ মাজত টাইপৰ জেগাত। অলপ চলালোঁ বাৰু, অলপ লেতেৰা পেতেৰা হ'ল, ধূলা চোলা লাগিল। আপোনালোকে নহ'লে দেখালে ভাবিব পাৰে যে এতিয়া দেখোন বাইক ধুইছিল, ধোৱাৰ পিছত আৰু লেতেৰা হ'লেই, মানে ভালকৈ ধোৱা নাই সেনেকৈ ভাবিব পাৰে। ভালকৈ দিছিল, চিকচিকাকৈ দিছিল, ফুল বডি পলিচ মাৰি দিছিল। অলপ চলালোঁ না, অলপ ধূলা চোলা লাগিল, এলৈ চেলয়টো অলপ ধূলা চোলা লাগিল, যিহেতু মই পলিচ কৰাৰ পিছত 1 ছেকেণ্ডো তাতে ৰখা নাই, গুচি আহিছোঁ কিবা এটা কামৰ কাৰণে। গতিকে এতিয়া মোৰ কইনাটোক চাব, একবাৰ এনেই চাই লওক, তাৰপিছত এটা ফুল 360ত মই দেখি আছোঁ, একবাৰ চাই লওক। কেনে এটা জিলকি আছে ন?
এনেকৈ জিলকিলি মজা লাগে কিন্তু এতিয়া মই ভালকৈ আপোনালোকক অকল মোৰ কইনাটোৰ এটা 360 দেখি আছোঁ চাওক বেছি কেনে লাগছে পুৰা একদম চিকচিকা কৰি দিছোঁ কিন্তু হ'লে কি হ'ব এতিয়া কালিকলৈকেহে আৰু সেই একে গবাৰে উঠিব কিন্তু অলপ বেয়া লাগে বাৰু মানে এনাহান ফিল হয় না আপা চলিগিলাৰ হয় না নহয় হয়েই ইমান ধুনীয়াকৈ চিকচিকাকৈ ধোৱাৰ পিছত বাইক চাইক একদম পূৰা পলিচ কৰাৰ পিছত বাইকখন একদম মানে সৰু বাচ্চা জিংকে মানে মানে আহুজ নাযোৱা বাচ্চাগিলা জিংকে আলফুলে থৈ দিয়ে সিংকে একদম আলফুলে থৈ দিবা ইচ্ছা যায় না চবৰ ইচ্ছা যায় চব চলিগিলাৰে চব আপা চলিগিলাৰে ইচ্ছা যায় মই তাকেই চাই আছোঁ তেতিয়াৰ পৰাই ভিডিঅ'টো শ্বটটো লৈ পেলাই আৰু মই এয়ে চাই আছোঁ বেলেগ একো চোৱা নাই অলপমান বাইকখনৰ ফটোশ্বুট কৰি আছোঁ ভাল লাগে কিবা এটা গাইজ ৰ'ব এক মিনিট কথা এটা কৈ লওঁ আপোনালোকে যি বৰ্তমান শ্বটটো যি চাই আছে মানে শৰাইঘাট দলঙৰ ওপৰত এইখিনি হৈছে আপোনালোকৰ বাইকৰ ভিডিঅ'ত মানে শ্বটটো যেতিয়া চালা 360 শ্বটটো তাৰে নেক্সট এই শ্বটটো এইটো আৰু দেখিছে না কুঁৱলীৰ সন্মুখত এই হেন কুঁৱলী ফালি ফেলে যাব লগা হৈছে নলবাৰীত কামৰ কাৰণে এতিয়া উপায়ো নাই এতিয়া মোৰ ক্ষেত্ৰত এই এটা যি পেৰাচুটত যোৱা ভিডিঅ' এটা যি ভাইৰেল হৈছিল চলি এটাৰ मैं तू थू जो यहाँ पे आया तो मैं इतना डायलॉग से बोलूँ मैं तू थू जो इतने ठंड में बाइक पे आया तो देख के स्थितिহে ভাল উপায় নাই গোটেই নাক টাক বন্ধ হৈ পেলাই চৰ্দি লাগি অৱস্থা নাই এতিয়া ভাবিছোঁ যি নমানে এখিনি পাহাৰৰ লগে লগে আমিন গাঁৱৰ সেই ফ্লাইঅভাৰখন পাহাৰৰ লগে লগে তাতে ৰখি পেলাই চাহ খাব লাগিব নহ'লে ইমান বেছি ঠাণ্ডা লাগছে তাৰমানে নৰি ইয়াত তাৰমানে চলতো পিছফালে বহাটোৰ আৰু বেছি ঠাণ্ডা লাগে কাৰণ ডাইৰেক্ট মানে বতাহটো ডাইৰেক্ট ছাইডৰ পৰাই লাগে না সন্মুখৰ পৰাই লাগিলে আৰু ইমান এটা ফিল নহয় কাৰণ আগে পিছে মই বাইক চলাই থাকিলেও মই ফিল কৰোঁ সেইটো বস্তু বাইক চলাই থকা মানুহৰ ইমান ঠাণ্ডাটো ফিল নহয় কিজানি কাৰণ পিছফালে বহাটোৰ বেছি ঠাণ্ডা লাগে এতিয়া বাইক চলাই থকাটো হেলমেটৰ ভাইজাৰখন খুলি পেলাইও চলাব পাৰে কথা নাই 50-60 মান স্পীডত কিন্তু পিছফালে বহাটোৰ ভাইজাৰখনত ডাইৰেক্ট মুখত বতাহৰ কোপটো লাগে না ডাইৰেক্ট বতাহত কি মুখত বতাহৰ কোপটো লাগিলে আৰু ঠাণ্ডাটো একদম ফেৰি লাগি যায় এতিয়া আহি পালোঁ আমিন গাঁও এই ফ্লাইঅভাৰখন এই ফ্লাইঅভাৰখন পাৰ হৈ ইয়াতে ৰখিম যিখন চাহৰ দোকানত মানুহ কম থাকে তাতেই ৰখিম ৰখি পেলাই চাহ খাম চাহ খাই আৰু লাহে লাহে আৰু কলধাপ খাওঁগৈ যাব লাগিব এই ৰাতিপুৱা আহোঁতে ইমান কুঁৱলী নাছিল এতিয়া ইমান কুঁৱলী ৰাতিপুৱা অলপমান ৰ'দ ওলাইছিল বাৰু এতিয়া যিমানে মানে নলবাৰী মোৱাকে যাইছোঁ ইমান কুঁৱলী পাই আছোঁ এই সন্মুখৰ পাহাৰ নিচিনা বগা পৰি আছে এতিয়া আৰু চাহৰ দোকানকেইখনত মানুহে ভৰ্তি হৈ আছে এই এখনত মানুহ নাই এইতে ৰখোঁ এতিয়া বঢ়িয়াকৈ কাপ চাহ খাই লওঁ আৰু যাওঁ তো বলক চাহ কাপ খাই পেলাই যাওঁ গাইজ এতিয়া আমি আহি পেলাই পাইছোঁ বাইহাটা চাৰিআলিৰ ফ্লাইঅভাৰখন নতুনকৈ বনোৱা ফ্লাইঅভাৰখন চকুটুকু মোজা যাই আছে অলপমান হেৰি কৰক ইগন'ৰ কৰক কাৰণ সূৰ্যৰ পোহৰটো ডাইৰেক্ট মুখতে পৰি আছে এইমোৱা যদি হওক লাইটিংটো ভালকৈ নাহিব গতিকে বাইহাটা যায় কি কয় নলবাৰী যাই আছোঁ একচুৱেলি যাই আছোঁ জাচাৰিবা মানে আমাৰ সম্পৰ্কৰ মানুহ এটা তেখেত ঢুকাইছে জাচাৰিবা যাই আছোঁ ভাইটি আৰু মই গতিকে এতিয়া আহি পেলাই বাইহাটা চাৰিআলি ফ্লাইঅভাৰখন সৰু মাইক ফোন কৰিছোঁ সৰু মাইক তাতে সোমাম কাৰণ দৌৰে ভীষণ টোপনি লাগছি এনাহান বতৰত বহুত টোপনিও লাগে আপোনালোকে জানে আৰু কথা ক'ব ইচ্ছা যোৱা নাই কিন্তু উপায়ো নাই আপোনালোকতো মাজে মাজে দেখাব লাগিব মাজে মাজে কথা ক'ব লাগিবই আপোনালোকৰ লগত গতিকে সৰু মাইক ফোন কৰিছোঁ সৰু মাইক তাতে যাম ৰঙিয়াত সোমাম তাতে সৰু মাইক তাতে চাহ কাপ খাই পেলাই আৰু তাৰপৰা বাহিৰে যাম গতিকে বলক এতিয়া আৰু বেছি ভিডিঅ' দীঘল নকৰোঁ ভিডিঅ'টো কাৰণ মোৰ মেক্সিমাম ভিডিঅ' দীঘলে আধা ঘণ্টাৰ ওপৰতে হৈ যায় বেছি লম্বা নকৰোঁ ডাইৰেক্ট যাওঁ ৰঙিয়াকলৈকে সৰু মাইকলৈকে যাওঁ সৰু মাইকতে যাই পেলাই লগ পাই আছোঁ বলক নে কি বলক বহু এটা বস্তু ট্ৰাই কৰিম ট্ৰাই কৰা বস্তুটো দেখাম এতিয়া মানে আজিলৈকে সেই বস্তুটো ট্ৰাই কৰা নাই মানে BS6 2023 মডেলৰ পালচাৰ 220খনত ফাৰ্ষ্ট গিয়াৰত কিমানকলৈকে টানে সেইটো একবাৰ টেষ্ট কৰি চাওঁ আৰু আপোনালোকে চাওকচোন যিগিলাখনে টেষ্ট কৰিছেতো জানে আৰু যিগিলাখনে টেষ্ট কৰা নাই যিগিলাখনে ল'ম বুলি ভাবি আছে 2024-25 মডেলটো অলমষ্ট ছেমেই হ'ব গতিকে চাই লওক তো ৰেডি গাইজ তো বলক 1 নম্বৰ গিয়াৰ
49 অলমোস্ট 50 ধৰক 49 50 ধেমালি নহয় কিন্তু 5 নম্বৰ গিয়াৰত মানে কিছু পাৱাৰ আছে কিন্তু সঁচাই কৈছো বলক যাওঁ চিধাই গাইজ আহি পালো সৰু মাহীৰ তাতে টোপনি লাগছি না কৈছিলো না আপোনালোক টোপনি লাগছি বুলি সেইকাৰণে আহি ডাইৰেক্ট আৰু লাং খাই বস্তু বিছনাখনত কিন্তু উপায় নাই সৰু মাহী চাহ বনাবা আমাৰ আপিটো আছে ৰ'ব আমাৰ আপিটোৱে গান গাব কিন্তু আপোনালোক এটা গান শুনাব আপিটোৰ লগত ময়ো গাম আপিটোক একবাৰ চাওক আমাৰ এইটো আমাৰ আপিটো টুকুলি হাই ক তোমাৰ নামটো কৈ দা একবাৰ দিব্যাঞ্চী বৰ্মন ক'ত পঢ় কি কথা কৈ দা এইগিলা চবকে কৈ দা ক পাৰি গেলা কোন স্কুলত পঢ় সেইটো কৈ দা আৰু কোন ক্লাছত পঢ় ক্লাছ 2 ৰোল নম্বৰ 1 ক'ত থাক দাইতা গান এটা গাই দা কোনটো গাবা মায়াবিনীতে গ যিখিনি জানো সেইখিনি মোক যি শুনাইছিলা ফোনত সেইখিনি মান গাই দিলে হ'ব দা শুনে দা মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত বঢ়িয়া আছে আৰু গাবা নেকি কিবা এটা আৰু কোনটো গাইছিলানো মোক যে গাই শুনাইছিলা কোনটো গাইছিলানো মই নথকা সেইটো 2 লাইন গাই দা সেইটো গাই পেলাই শেষ কৰিলে হ'ব থেংক ইউ বুলি কৈ শেষ কৰি দিবা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবলে কোৱা মোৰ কবিতাৰ চন্দন গালৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে থেংক ইউ বুলি কৈ দা থেংক ইউ লাইক কৰি দিবা ক তোমাৰ গানটোত ক যে লাইক কৰি দিব মোৰ গানটোত ক গানটোত লাইক কৰি দিব আৰু কি কৰে ক আৰু কি কৰে লাইক কৰে আৰু কি কৰে কৈ দে একবাৰ জানো দে ক কমেণ্ট আৰু সাবস্ক্রাইব আৰু শ্বেয়াৰ কৈ দে শ্বেয়াৰ কৰি দিব ক কৰি দিব গাইজ আমাৰ আপিটো ইমান কষ্টই গান কেইটা শুনাইছে আপোনাক লাইক কৰি দিব আমাৰ আপিটোৰ কাৰণে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব হয়নে হৈছে না কওঁতে হৈছে আৰু কিবা ক'বা নেকি তুমি কিবা ক গাইজ চাহকাপ খাওঁ দক একদম চকুৰ পানী ওলাই আছে একদম অৱস্থা নাই মানে ৰাতি ঘুমাতে দেৰি হৈছে উঠছো সোনকালে সদায় সোনকালে উঠা হৈ আছে এইকেইদিন তাৰোপৰি আমাৰ আপিটোৰ মৰমে পানী আনছি হয়নে একবাৰ মোক আহ এতে কথা ক কিবা মোৰ লগত আকৌ নহয় একবাৰ কিবা ক তুমি এটা বস্তু ক তুমি এতে চাই পেলাই ক তুমি মোক বেছি ভাল পোৱা না জিৰাক বেছি ভাল পোৱা নহয় এটা কাক বেছিকে মোক বেছিকে কাক
1 নম্বৰ টেকাক 2 নম্বৰ টেকাক ক 1 নম্বৰ টেকা কোনখন হয় 1 নম্বৰ টেকাক মোক 2 নম্বৰ মোক তিজিও কম কি নে মোক কম কি আন্না উৰা ফাঁচি গেছি ঘৰত অহাৰ লগে লগে এটাতো বাৰু আমাৰ ঘৰতে থাকে আৰু এটা আমাৰ কাষৰ ঘৰত থাকে একচুৱেলি সি আমাৰ আছিল আমাৰ কাষৰ ঘৰত থাকে কিন্তু তাক মাতাও নাই কুকুৰৰ ঘ্ৰাণ শক্তি ইমান বেছি দাউৰি আহিছে ই আমাৰ ঘৰত থাকে ইয়াক আমি ভুটু বুলি মাতো আৰু তো টমি ই থাকে আমাৰ কাষৰ ঘৰত এতিয়া দাউৰি আহিছে দুইটা পুৰা খত বিজি অহাৰ লগে লগে বিস্কুট খাব দিছোঁ দুইটা খাই আছে খোৱাৰ লগে লগে আৰু দাউৰি আহিব ৰ'ব ৰুমৰ ভিতৰত মাতলি দাউৰি আহিব এতিয়া খাই থকা টাইমত নামটো কাপোৰ চাপোৰ লেতেৰা কৰি ভাল লাগে তাই গাই চাই উঠি পেলাই টমি ফুটু আহিছি এটা আহিছি আৰু এটা আহিছি আহিছি দিছ ইজ টমি দিছ ইজ ফুটু দিয়ক এতিয়া অলপমান ড্ৰেছ চেছ খুলি হাত মুখ চাত মুখ ধুই অলপমান ৰেষ্ট লওঁ 4:30 5টামানত ওলাই যাম দেই দেখিছি না টমি চাচোন বাপৰে চাল বাকাল খেদাবি তন্তে এই যুঁজি মৰি আছে তো এই দে 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 চলিহাত কাম চাম শেষ কৰি তাই গধূলাখান গুৱাহাটী মোৱা হ'লোঁ ভাইটি আৰু মই এই ফকাছে হোৱা নাই ফকাচ লৈ ৰ'বা ফকাচ ফকাচ অঁ হৈছে এতিয়া এনটি ৰোডৰ পৰা আহিলোঁ আমি গণেশ মন্দিৰ মোৱাকে যাই আছোঁ আমাৰ বাওঁফালে এইটো হৰি মন্দিৰ এখন হৰি মন্দিৰৰ নতুন ফ্লাইঅভাৰ এখন এইটো হৰি মন্দিৰ এইবাৰ যি কি নহওক ৰাস চাস বাৰুতো এতেই হয় এইবাৰতো বাৰু ৰাস চাব আহিব নোৱাৰিলোঁ সেইটো এটা মোৰ হেভি দুখ মানে জন্মগত নলবাৰীয়া চলি হিচাপেও মই এবাৰ ৰাস চাব আহিব নোৱাৰিলোঁ এইবাৰো নোৱাৰিলোঁ যোৱা বছৰো আহিব নোৱাৰিলোঁ আৰু গুৱাহাটীতকৈ এতিয়া বাৰু ঠাণ্ডাটো এনেও বেছি বাৰু এতিয়া আৰু লাহে লাহে যাই থাকোঁ যাই মাজে মাজে ৰাস্তাত লগ পাম কথা পাতিম নে কি লগ আৰু যাই থাকোঁ আৰু বেলেগনো আৰু কি ক'ম সদায় কথা পাতি থাকোঁ অলপ চলপ আপোনাক লগত এতিয়া আৰু যাওঁ বলক আহি পাই গ'লোঁ নলবাৰী গণেশ মন্দিৰ এই ৰক্ষা লগা হ'লেই মানে এই ৰক্ষা লাগিয়েই এই নলবাৰীৰ ট্ৰেফিককেইটাক কোনো খাতিৰে নকৰে গাড়ীগিলা ৰক্ষা দি আছে যায়ে আছে ট্ৰাকে মেজিকে চব যায়ে আছে ভগৱান টোপনিয়ে লাগছে গোটেই বাইকৰ পিছফালে বহি বহি উপায়ো নাই তেনেকৈ যাব লাগিব টোপনি হ'লেওতো যাব লাগিব উপায় নাই ৰখি ৰখি চাহ খাই যাব লাগিব আৰু কেইবাৰ চাহ পৰে এতিয়া যাওঁতে আৰু হিচাপটো নাই এই যে একবাৰ হালদা লাইটটো মাৰচোন হালদা লাইটটো মাৰে একবাৰ হালদা তোমাৰ শুনাই নাপায় একবাৰ ক'লি হালদাটোত কিন্তু হেৰিটো বেছি হয় মানে ক্লিয়াৰ ভিজিবিলিটি বেছি হয় বলক যাওঁ ঠাণ্ডাই কপি কপি আহি পেলাই পালোঁ টোল গেট সেইটো মোৰ পিছফালে টোল গেট দেখা পাইছি না এতিয়া ইমান বেছি ঠাণ্ডা লাগছে চাহ খাওঁ অলপ দেহাৰ গৰমটো আনো তেজৰ গৰমটো আনো কাৰণ গৰমটো কণ্টিনিউৱাছলি লাগব নন ষ্টপ ইমান ঠাণ্ডাত যাব নোৱাৰি বাইক চলাইছে সি গ্ল'ভছ চভছ পূৰা পিন্ধি আছে কিন্তু পিছফালে বহাটো ঠাণ্ডাত বেছি লাগে কাৰণ মইতো এইকেইদিন ঠাণ্ডাত বাইক চলাই আছোঁ মই গম পাইছোঁ আজি যে বাইক চলালে ইমান ঠাণ্ডাটো ফিল নহয় কিন্তু পিছফালে বহাটো ঠাণ্ডাটো পূৰা লাগে তাতে আৰু মইতো অনা নাই গ্ল'ভছ মাফলাখনো একবাৰ নহ'ল আৰু হেলমেটৰ তলেদি পূৰা বতাহ সোমাই কাণখনত পূৰা বতাহ লাগে মানে একদম কাণ চান সেই আঙুলি চাঙলি বাইক চলাইছে কিন্তু আঙুলি বৰ হেৰেঙা পৰি গৈছে মোটামুটি এতিয়া অৱস্থা নাই গতিকে এতিয়া চাহ কাপ খাই লওঁ খাই উঠি আৰু আগত আপোনালোকক লগ পাইছোঁ আৰু আমি কামত ৰখি পেলাই আৰু চাহ খামেই এতিয়া আপোনালোকৰ লগত কথা ধান্দাত মোৰ চাহে পৰি গ'ল উপায়ো নাই
দিয়ক চাহটো খাই লওঁ আমিন গাঁও মানত আৰু চাহ খালি তেতিয়া লগ পাই আছোঁ আপোনালোক নে কি গাইজ আপোনালোক যে দেখিছিলোঁ চাংচাৰ কি কয় আপোনাৰ এইটো মদনপুৰত টোল গেটত চাহ খাইছিলোঁ মদনপুৰত টোল গেটত চাহ খাই উঠি আমিন গাঁৱত একবাৰ ৰখি পেলাই চাহ খাইছিলোঁ সেইটো আৰু দেখা নাই কাৰণ ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায় আহিবা এতিয়া জোৰত তিনিআলি পাইছোঁ এতিয়া ইয়াতে চাহ খাইছোঁ মই সদায় বাইদেউ তাতে চাহ খাওঁ বাইদেউ চাহ কাপ নাখালে মোৰ ৰাতি ভাত হজম নহয় বহুত বেছি ঠাণ্ডা লাগছে এতিয়া ডাইৰেক্ট আৰু ইয়াতে চাহ কাপ খাই পেলাই ডাইৰেক্ট যাম ৰুম ভাত খাম আৰু ঘুমাম বেলেগ আৰু একো কাম নাই ডাইৰেক্ট ভাত খাই চাহ টাইমত দেখাম নেকি এই ৰুমত যাই লগ পাই আছোঁ দিয়ক হ'ব দিয়ক চাহখিনি খাওঁ মই গাইজ চাওঁতে চাওঁতে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত ভিডিঅ'টো বেছি দীঘল নকৰোঁ তোক নাই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ চব ভাত তাত খাই চব আৰু টোপনিত মা পাপা তাতে ঘুমালাক এতিয়াতো আমাৰ দেহত ডেকা মই এতিয়া ঘুমাওঁ গুড নাইট শুভৰাত্ৰি জয় আই অসম জয় জুবিন দা আজি আৰু বেলেগ আৰু নকওঁ নক'ব লাগিব কৈ দিওঁ মেণ্ডেটৰী যিহেতু কওঁতো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গুড নাইট জয় আই অসম জয় জুবিন দা